হেল্ল' এভৰিৱান। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ কাৰণ আজি মৰ্ণিং ডিউটি আছিলে মানুহজনৰ। ৰাতিপুৱা ওলাই গ'লে 5টামান বজাত, আৰু 5টামান বজাত ইমান আন্ধাৰ হৈ থাকে নহয়নে, মানে পোহৰ নহয় আৰু কেতিয়া গৰম দিনটো আহে আৰু। পিছে গৰম দিনত হ'লে অকণ সোনকালে উঠি কামখিনি কৰিব পাৰি। যিহেতু ইমান আন্ধাৰ হৈ থাকে, সি যোৱাৰ পিছত মই অকণ টাইম শুয়ে লওঁ। শুই পেলাই পিছে যেতিয়া 6টা 6:30 মানত উঠোঁ, আৰু পোহৰ হ'লে মানেহে উঠোঁ, নহ'লে অকলে অকলে কাম কৰি থাকিবলৈও ভাল নালাগে। আৰু মই শুই নাথাকিলে আৰু বেটা মানে সাৰ পাই থাকিব, অকণ পিছে পিছে সি সাৰ পাই থাকে, আকৌ তাৰ ওচৰত আহিব লাগে। সেইবাবে মানে অকণ টাইম শুই লওঁ, তেতিয়া তাৰো টোপনিটো পূৰা হৈ লয়। পিছে সি উঠে, ময়ো উঠোঁ। পিছত উঠি পেলাই সিও খেলি থাকে ধুনীয়াকৈ। পিছে মায়েও লৈ যায় অকণমান টাইম ফুৰাবলৈ কাৰণে। পিছে ময়ো ধুনীয়াকৈ ৰাতিপুৱা ভাত পানী বনাই ঘৰ চৰ চাফা কৰি মেলি তেনেকৈ আজৰি হওঁ। আৰু মানুহজনো ৰাতিপুৱা ডিউটি গ'লে, যিহেতু মানে ভাতটো খাই নাযায় সি ৰাতিপুৱা বোলে ভাত খাব মন নাযায়, আৰু ইমান ৰাতিপুৱা হয়ও ভাত খাবলৈ মন নাযায়। পিছে চাহপানী খুৱাই পঠাওঁ বাৰু। পিছে এইপিনেও দেখিছেনে মই পিঠা বনাইছোঁ, মানে ঘৰত যে শিকি আছোঁ গৈছিলোঁ সেইটো। পিছে এইপিনে সন্ধিয়া মানুহজনে বনাই আনিলে মেগী, আৰু সি মোৰ বনোৱা মেগী ইমান সোৱাদ লাগে নহয়, সঁচা কথা কৈছোঁ, বহুত ভাল লাগে খাই পেলাই। তাৰপিছতকৈ আজিলৈ আহিছোঁ, লগ পাম নেক্সট